ইংৰাজী নতুন বছৰত ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ। নলবাৰীত শীঘ্ৰে মুকলি হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ফুটবল ষ্টেডিয়াম। ইতিমধ্যে প্ৰায় ৯৪% কাম ইয়াৰ সম্পূৰ্ণ হৈছে আৰু পূৰ্ণগতিত বাকী থকা কামখিনি চলি আছে। এখন আটকধুনীয়া ষ্টেডিয়াম নলবাৰী সৰিয়হতলীত নিৰ্মাণ কৰা হৈছে আৰু শীঘ্ৰে এই ষ্টেডিয়ামখন মুকলি কৰা হ'ব। ১০,০০০ৰো অধিক দৰ্শকে একেলগে বহি ইয়াত খেল উপভোগ কৰিব পাৰিব। কেৱল ফুটবল খেলে নহয়, আন বিভিন্ন খেলৰ ইয়াত সুবিধা থাকিব। গোটেই কথাখিনি আমি জানিম। ইয়াত বিষয়াসকল আছে। প্ৰথমে দৃশ্যখিনি দেখুৱাই লৈছোঁ। এটা আটকধুনীয়া পৰিৱেশ আৰু ইয়াত প্ৰায় ২০০ৰো অধিক যি গাড়ী পাৰ্কিং, সেই গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে ইয়াত ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, ছুইমিং পুল নিৰ্মাণ কৰা হৈছে। আৰুনো কি কি আছে ইয়াত, কি ধৰণে খেলুৱৈসকলে সুবিধা লাভ কৰিব, গোটেই কথাখিনি আমি বিষয়াসকলৰ মুখৰ পৰা আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই ৰাজ্যৰ ক্ৰীড়া জগতখনৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ ১০,০০০ৰো অধিক লোকে একেলগে বহি ইয়াত ফুটবল খেল উপভোগ কৰিব পাৰিব আৰু এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেডিয়াম মুকলি হ'বলৈ গৈ আছে। কি ধৰণে সাজু হৈছে, কাম কিমান আগবাঢ়িছে? কাম পূৰ্ণগতিত চলি আছে আৰু আমি আশা কৰিছোঁ যে আমি ফেব্ৰুৱাৰীৰ ভিতৰত আমি কাম কমপ্লিট কৰি বিভাগীয় কৰ্তৃপক্ষক গতাই দিব পাৰিম, হেণ্ড অভাৰ কৰিব পাৰিম। আৰু সুবিধা থাকিব ছাৰ, সেই কথাখিনি যদি অকণমান ইয়াত। প্ৰথমতে আমি মেইন ষ্টেডিয়ামৰ কথাটো ক'ব ওলাইছোঁ। ইয়াতে এখন ফুটবল ফিল্ড থাকিব। ফুটবল ফিল্ডৰ চাইজ হ'ল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আৰু 105 মিটাৰ বাই 68 মিটাৰ হ'ব। আৰু ইয়াতে আমাৰ 10টা গেলেৰী থাকিব। কেপাচিটি ওপৰত 10,০০০ কেপাচিটি, 10,০০০ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব। লগতে আমাৰ গ্ৰেণ্ডষ্টেণ্ড এটাও আছে। গ্ৰেণ্ডষ্টেণ্ডটো আমাৰ 3 মহলীয়া। এই 3 মহলীয়া গ্ৰেণ্ডষ্টেণ্ডত তলত VIP লাউঞ্জ, মেডিকেল ৰুম থাকিব, তাৰ কিটচেন থাকিব আৰু VIP ছিটিং ৰুমৰ 2nd ফ্ল'ৰত থাকিব, ডৰ্মিটৰী থাকিব। আৰু এইখিনি হ'ল দৰ্শকৰ কাৰণে সুবিধা। আৰু বাকী যিখিনি আমাৰ এথলেটিক ট্ৰেকো থাকিব ইয়াতে। এথলেটিক ট্ৰেক 4x100 মিটাৰৰ 9টা এথলেটিক ট্ৰেক থাকিব। এই গোটেইকেইটা ট্ৰেক আগতে চেণ্ডউইচ ট্ৰেক আছিলে। এতিয়া আমাৰ নতুন স্ক'প অফ ৱৰ্কটো চেঞ্জ হৈছে। আমি এইটো PU ট্ৰেক কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। 9টা ট্ৰেক থাকিব, PU ট্ৰেক, আৰু এই ট্ৰেককেইটা 4x100 মিটাৰৰ হ'ব। আৰু বাকী আৰু 100 মিটাৰত 10টা ট্ৰেক হ'ব, যিটো মানে অভিনৱ সংযোজন, এই অসমৰ ভিতৰত প্ৰথম। আৰু 100 মিটাৰত 10টা ট্ৰেক থাকিব। 100 মিটাৰৰ 10টা ট্ৰেক হ'ব, যিটোত এথলীটসকলে ইয়াত অংশগ্ৰহণ কৰিব। হয় হয়। আৰু 100 মিটাৰত 10টা ট্ৰেক থাকিব। সেইটো অসমৰ ভিতৰত প্ৰথম অভিনৱ সংযোজন এইটো। আৰু ভলীবলৰ ক্ষেত্ৰত 4x100 মিটাৰৰ 9টা ট্ৰেক থাকিব। সেইদৰে আমাৰ ইনডোৰ ষ্টেডিয়াম থাকিব। ইনডোৰ ষ্টেডিয়াম এটা আছে ইয়াতে। ইনডোৰ ষ্টেডিয়ামত আমাৰ বেডমিণ্টন কোৰ্ট আছে 2খন, টেবুল টেনিছ কোৰ্ট 3খন আছে। সেইদৰে আমাৰ টাইকাণ্ডো থাকিব, মাৰ্চিয়েলছৰ কাৰণে কোৰ্ট আছে বেলেগে। আৰু তাত মানে 2টা গেলেৰী আছে। 1200 দৰ্শকে বহি একেলগে খেল উপভোগ কৰিব পাৰিব। লগতে তলত প্লেয়াৰ্ছৰ মানে চেঞ্জ ৰুম, অফিচ ৰুম এইবোৰ আছে। আৰু সেইদৰে আমাৰ ছুইমিং পুল আছে এটা 50 মিটাৰ বাই 25 মিটাৰ, 10টা লেন আছে তাত। আৰু লগতে এটা তাত বিল্ডিঙো আছে। বিল্ডিঙত মানে কি বাথৰুম, চেঞ্জ ৰুম, ওপৰত অফিচ ৰুম, হল এইবোৰ আছে। সেইদৰে আৰু ইয়াত এটা অভিনৱ সংযোজন কৰা হৈছে ছুইমিং পুলৰ ক্ষেত্ৰত, যে আমাৰ 4টা আণ্ডাৰ ৱাটাৰ কেমেৰা থাকিব। এইটো অসমৰ ভিতৰতে প্ৰথম আণ্ডাৰ ৱাটাৰ কেমেৰা থাকিব। মানে বিশেষকৈ মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ বা নেশ্যনেল ষ্টেণ্ডাৰ্ড যিখিনি কম্পিটিশ্যন হ'ব, যাতে খেলুৱৈবিলাকৰ মানে কি ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰে, যাতে বিচাৰকে নিৰীক্ষণ কৰিব পাৰে, সেই সুবিধাটো ইয়াত মানে উপলব্ধ আছে। মানে এতিয়া আমাৰ নলবাৰী বা ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ যিসকল ক্ৰীড়ানুৰাগী, সেই ক্ৰীড়ানুৰাগীসকলে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বহুকেইখন খেল ইয়াত উপভোগ কৰাৰ সুযোগ লাভ কৰিব। হয় হয়, নিশ্চয়কৈ লাভ কৰিব। আৰু ইয়াৰ আচল কৃতিত্ব আমি দিব গ'লে, আমি নলবাৰী ৰাজ্যে, আমাৰ নলবাৰী সুসন্তান, নলবাৰী গৌৰৱ, আমাৰ মিনিষ্টাৰ PHC জনস্বাস্থ্য কাৰিকৰী আৰু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযন্ত মল্ল বৰুৱাদেৱক আমি তেখেতৰ ওচৰত কৃতজ্ঞ, নলবাৰী ৰাইজ। কাৰণ তেখেতৰ আশা উদিয়া চেষ্টা, একদম আৰম্ভণিৰে পৰা তেখেতে যে অবিৰত প্ৰচেষ্টা, এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেডিয়াম গঢ়াৰ কাৰণে যিটো তেখেতে চেষ্টা কৰিছে, সেই চেষ্টা আজি ফলৱতী হোৱাৰ পথত। অচিৰে আমি অতি 2 মাহৰ ভিতৰতে আমি এই ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিব। আৰু এইটো নলবাৰী ৰাইজ বুলি নহয়, গোটেই অসমবাসীৰ কাৰণে এইটো এটা সুখবৰ। আৰু কাৰণ এইখন ষ্টেডিয়াম মানে আন ষ্টেডিয়ামতকৈ অলপ মানে পৃথক হ'ব, উন্নত হ'ব।
ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হ'ব গতিকে আমি 10,000 দৰ্শক বহিব পাৰিব বুলি কোৱা হৈছে তাতকৈ বেছি দৰ্শক ধৰিব নিশ্চয় 10,000 মানে এতিয়া থিয় দিও বহুতে হয়তো 10,000 দৰ্শকে বহি পেলাই একেলগে খেল উপভোগ কৰিব পাৰিব আৰু থিয় হৈও বহুত দৰ্শকে ইয়াতে খেল উপভোগ কৰিব পাৰিব কাম কিমান শতাংশ ছাৰ আগবাঢ়িছে এতিয়াতো 94% কাম কমপ্লিট হৈছে আৰু আমাৰ ট্ৰেকৰ কাম পিউ ট্ৰেকৰ কাম অলপ বাকী আছে সেইদৰে আমাৰ ইনডোৰ হলত আমাৰ আগতে আছিলে ফিনাইল ফ্ল'ৰিং আছিলে এতিয়া সেই মানে স্কোপ অফ ৱৰ্কটো চেঞ্জ হৈ পেলাই এতিয়া আমাৰ মাৰ্বল ফ্ল'ৰিং হৈছে মাৰ্বল ফ্ল'ৰিঙৰ কাম আৰম্ভ হ'ব এতিয়া মেটেৰিয়েলছ আহিছে গতিকে আমি আশা কৰিছোঁ যে ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লিট কৰি আমি এইটো মানে ৰাইজক আমি নতুন বছৰত ৰাইজক উপহাৰ দিব পৰা যাব শেষত মই ছাৰ এই কথাখিনি জানিব বিচাৰিম যিহেতু বাজেটৰ কথাটো থাকিব মুঠ বাজেট কিমান আছিল গোটেই ষ্টেডিয়ামখনৰ আমাৰ চেংচন এমাউণ্ট হ'ল 58 আমাৰ টোটেল 58.22 ক্ৰ'ৰ আৰু ইতিমধ্যে আমাৰ 94% কমপ্লিট হৈছে আৰু আগতে আছিলে আমাৰ 51 আছিলে ক্ৰ'ৰ আছিলে তাৰপিছত 6.77 ক্ৰ'ৰ 51.46 আছিলে তাৰপিছত আৰু 6.77 ক্ৰ'ৰ প্লাছ হৈছে তাৰ লগত হৈ পেলাই এতিয়া 58.22 ক্ৰ'ৰ হৈছে আৰু এইখিনি টকাৰ ভিতৰত গোটেই ষ্টেডিয়ামখন সাজু হৈ থাকিব কমপ্লিট হৈ থাকিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এয়া আছিল বিভাগীয় বিষয় আৰু ইতিমধ্যে তেখেতসকলে উল্লেখ কৰি যে 94% কাম সম্পূৰ্ণ হৈ উঠিছে আৰু এই ধৰণে নলবাৰী সৰিয়হতলীত প্ৰায় 60 বিঘাৰো অধিক ভূমিত এই ধৰণে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে নলবাৰী সৰিয়হতলীত যি ষ্টেডিয়াম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়াম সকলো ঠিকে ঠাকে থাকিলে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব এই ষ্টেডিয়ামৰ সকলো কাম আৰু শীঘ্ৰে ৰাইজৰ বাবে মুকলি হ'ব এই ষ্টেডিয়াম যিখন ষ্টেডিয়ামত 10,000ৰো অধিক দৰ্শকে একেলগে বহি উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেল মূলতঃ ফুটবল ষ্টেডিয়াম হিচাপে এই ষ্টেডিয়ামখনক গঢ়ি তোলা হৈছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই ষ্টেডিয়াম এই ধৰণে নিৰ্মাণ কৰা হৈছে গতিকে নিঃসন্দেহে কেৱল নলবাৰীবাসী নহয় সমগ্ৰ ৰাজ্যৰ ক্ৰীড়ানুৰাগী বা ক্ৰীড়া জগতৰ বাবে এয়া হ'ল এক বিশেষ ভাল লগা খবৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ